নমস্কাৰ সন্মানীয় শিক্ষাগুৰুসকল আপোনালোকে জানে যে আমাৰ TRLৰ যি বেছ এছেছমেণ্ট এইটো অলৰেডি হৈ গৈছে কিন্তু দেখা গৈছে আমাৰ শিক্ষা সেতু পৰ্টেল বা এপছত এইখিনি ৰেকৰ্ড কৰিব লাগে আৰু ইয়াৰ কাৰণে এটা অপশ্যন অলৰেডি শিক্ষা সেতু এপছত এভেইলেবল দেখা গৈছে তো আপোনালোকে হয়তো বহুতে কৰিছে আৰু বহুতে দেখা গৈছে এতিয়াও কৰা নাই এই হেতুকে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিব ওলাইছোঁ আপোনালোকে অলপ মনোযোগৰে চালে আপোনালোকে বহুত সহজতে কামখিনি কৰি যাব পাৰিব তাৰ কাৰণে প্ৰথমতে আপোনালোকে কৰিব লাগিব আমাৰ যেটো শিক্ষা সেতু এপছ আছে এটো ওপেন কৰিব লাগিব শিক্ষা সেতু এপছটো ওপেন কৰাৰ পিছত তলৰ পিনে আহিব তলৰ পিনে আহি চাব TRL বুলি আছে এই TRL অপচনটোত ক্লিক কৰিব কৰাৰ লগে লগে আপোনালোকে দেখা পাব বেসলাইন এছেছমেণ্ট যেটো আছে ইয়াতে আপোনালোকে দেখা পাইছে ওপৰত আছে ক্লাছ 3 total enrolled student 13 total tested student to তাৰমানে আমাৰ এনৰোলমেণ্টতকৈ বেছি হ'ব নোৱাৰে এইটো 13 হ'ব আমি 13 দিম দিয়াৰ পিছত আপোনালোকে তলত দেখা পাইছে গো টু ল্যাঙ্গুৱেজ এছেছমেণ্টত গলে ধৰক আপোনাৰ টোটাল ষ্টুডেন্ট আছে 13 তো বিগিনাৰত আপোনালোকে এছেছ যেতিয়া কৰিলে কিমান পাইছে বিগিনাৰত ধৰি লৈছো মই 2 জন পাইছে আৰু লেটাৰত কিমান পাইছে 3 জন পাইছে ওয়াৰ্ডত কিমান পাইছে 5 জন পাইছে আৰু প্যাৰাগ্ৰাফত কিমান পাইছে 2 জন পাইছে ষ্টৰীত কিমান পাইছে 1 জন পাইছে ইয়াতে আপোনালোকে চাবলগীয়া বস্তুটো হৈছে টোটাল ষ্টুডেন্ট 13 আছে বিগিনাৰ 2 জন লেটাৰত 3 জন 5 জন ওয়াৰ্ডত 5 জন 10 জন হল আৰু প্যাৰাগ্ৰাফত আছে 2 জন 12 জন আৰু ষ্টৰীত হৈছে 1 জন টোটাল 13 হ'ব লাগিব তাৰমানে ইয়াতকে আপোনালোকে কমো হ'ব নোৱাৰে বেছিও হ'ব নোৱাৰে এতিয়া আপোনাৰ যদি বোনাস আছে অলৰেডি 13 হৈ গৈছে একাৰণে মই বোনাসত 0 দিছো এটো কৰাৰ পিছত আপোনালোকে দেখা পাইছে গো টু দা এৰিথমেটিক এছেছমেণ্টটো যেতিয়া আমি গলো ইয়াতে ক্লিক কৰিলো কৰাৰ পিছত আকৌ আহিল আমাৰ TRLৰ যি আমাৰ এছেছমেণ্ট আছিল তাতে আপোনালোকে জানে এৰিথমেটিকৰ ক্ষেত্ৰটো আছিল বিগিনাৰ আমাৰ টোটাল ষ্টুডেন্ট আছে ইয়াতে 13 তো 13 ভিতৰত আপোনালোকে নিজৰ বিদ্যালয়ত এছেছ কৰাৰ পিছত দেখা পাইছে ইয়াত যে এৰিথমেটিকত আছে ধৰি লৈছো 2 জন বিগিনাৰত আছে 2 জন 1 to 9 ডিজিট সিঙ্গেল ডিজিটৰ ভিতৰত ধৰি লৈছো 3 জন আছে আৰু ডাবল ডিজিটত ধৰি লৈছো 5 জন আছে আৰু সাবষ্ট্ৰেকশনত ধৰিছো 2 জন আৰু ডিভিজনত ধৰিছো 1 জন আছে তো আপোনালোকে এটো কৰিব লাগিব আপোনালোকৰ নিজৰ বিদ্যালয়ত যেটো এছেছমেণ্ট কৰিছে TRLৰ ওপৰত হেইটোৰ ওপৰত বেস কৰি আপোনালোকে এইখিনি পুট কৰিব লাগিব এইখিনি পুট কৰাৰ পিছত তলত অপচন দেখা পাইছে গো টু নেক্সট ক্লাস এইটো ক্লিক কৰিব আপোনালোকে এতিয়া দেখা পাইছে ওপৰত ক্লাস 4 আহিছে ঠিক তেনেকৈ আগৰ ক্লাস 3 টো যেনেকুৱাকে কৰিছো ঠিক তেনেকুৱাকে এইটো কৰিব লাগিব এইটো কৰাৰ পিছত আপোনালোকে গৈ এনেকুৱাকে আপোনালোকে 3 কৰাৰ পিছত 4 আহিব 4 ৰ পিছত 5 হ'ব 5 টো কৰি গৈ লাষ্টৰ পিনে গৈ আপোনালোকে এনেকুৱা অপচন পাব ফিনিশ বুলি অপচনটো পাব ফিনিশত ক্লিক কৰিব এইখিনি আমাৰ ৰেকৰ্ডিং যেটো বেসলাইন এছেছমেণ্টৰ যেটো ৰেকৰ্ড কৰিব লগা আছে এইখিনি আছিল কিন্তু ইয়াতে এটা কথা মই এড কৰিব বিচাৰিছো হেতু হৈছে যদি আপোনালোকে এইখিনি এছেছমেণ্টৰ কাম কৰি থাকোতে কিবা কাৰণত এটা ফোন আহিলে বা নেটৱৰ্ক প্ৰবলেম হলে তেতিয়া হলে আপোনালোকৰ কিন্তু এই যিখিনি কাৰ্য আছে এই কাৰ্যখিনি সম্পূৰ্ণ নহব হেতু যদি সম্পূৰ্ণ নহয় তেতিয়া আপোনালোকে বেক কৰিব বিচাৰিব বেক কৰিব নোৱাৰিব তেনেকুৱা এটা হয়তো প্ৰবলেমৰ ফেস কৰিব পাৰে এই ক্ষেত্ৰত আপোনালোকে কৰিব লগা এটাই আছে আপোনালোকে প্ৰথমতত গৈ আকৌ আমাৰ শিক্ষা সেতু যেটো এপছ আছে শিক্ষা সেতু এপছটোত গৈ এপছটোত এনেকে প্ৰেছ কৰিব লাগিব এপছটো প্ৰেছ কৰাৰ পিছত আপোনালোকে দেখা পাব ইয়াত এপ ইনফো প্ৰথম আছে ৰিমুভ তাৰপিছত এপ ইনফো আছে এডিট হোম স্ক্ৰীন আছে আনইনষ্টল আছে এপ ইনফোত ক্লিক কৰিব লাগিব এপ ইনফোত ক্লিক কৰাৰ পিছত আপোনালোকে ষ্টৰেজ যেটো আছে ইয়াতে আপোনালোকে ক্লিয়াৰ ষ্টৰেজটো কৰিব লাগিব ক্লিয়াৰ ষ্টৰেজ ক্লিক কৰাৰ লগে লগে ডিলিট অপচন আহিব ডিলিট অপচনটো ক্লিক কৰিব ডিলিট অপচনটো ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ বেক কৰিব বেক কৰাৰ পিছত শিক্ষা সেতু এপছ যেটো আছে হেতু খুলি লব যদি টেকনিক্যাল প্ৰবলেমটো আহে তেতিয়াহে এনে নরমালি আপোনালোকে কৰিব নালাগে তাৰ পিছত আমাৰ ড্যাশবোৰ্ডটো আমি বহাই দিম যেটো আছে আমাৰ স্কুলত হেতু আমি বহাই দিম তাৰ পিছত পাসওয়ার্ড যেটো আছে হেতু আমি বহাই দিম
দিয়াৰ পিছত আপোনালোকে লগইন কৰিব লগইন কৰি আকৌ আহিব আহি দেখা পাব TRL যিটো আছে এইটো ক্লিক কৰিব কৰাৰ লগে লগে আপোনালোকে দেখা পাব প্ৰথমৰ পৰা এনেকৈ আকৌ ডাউনলোডিংটো ষ্টাৰ্ট হৈ যাব ডাউনলোডিংটো অটোমেটিক হ'ব আপোনালোকে নেটৱৰ্ক য'ত ভাল আছে তাতে থাকিলে হ'ল আৰু ডাউনলোডিংটো কমপ্লিট হ'ব দিব এতিয়া যদি এখন স্কুলৰ 8 লৈকে আছে 8 লৈকে ডাউনলোডিং হ'ব কন্টিনিউ হ'ব দিয়ক যেতিয়া এইখিনি কমপ্লিট হৈ যাব তেতিয়া হলে আগৰ প্ৰসেস যিখিনি দেখুৱা হৈছে আকৌ সেইটো প্ৰসেস লৈ আপোনালোকে যাব পাৰিব ধন্যবাদ